নমস্কাৰ দুপৰ শিৰাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী জটিলতা আঁতৰা নাই কংগ্ৰেছৰ তালিকা প্ৰস্তুত উত্তপ্ত হৈ পৰিছে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক 4টা দিন ধৰি অব্যাহত আছে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক প্ৰাৰ্থী বাছনিক লৈ অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা অসন্তুষ্ট হৈ পৰিছে শৰদ বৰকটকী সুস্মিতা দেৱ কমলাক্ষ দেৱপুৰ কাষ্ঠ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জটিলতা আঁতৰা নাই কংগ্ৰেছৰ তালিকা প্ৰস্তুতৰ আৰু উত্তপ্ত হৈ পৰিছে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক 4টা দিন ধৰি অব্যাহত আছে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক প্ৰাৰ্থী বাছনিক লৈ অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা শৰদ বৰকটকী সুস্মিতা দেৱ কমলাক্ষ দেৱপুৰ কাষ্ঠ অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে আসন বুজাবুজি আসন ভাগ বতৰাক লৈ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা কৰ্মী ইতিমধ্যে ক্ষিপ্ত হৈ পৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ তালিকা প্ৰস্তুত চলি আছে এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই বৈঠকৰ ওপৰত বৈঠক ইতিমধ্যে অব্যাহত আছে কিন্তু ইতিমধ্যে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ যিখন বৈঠক আছে কালিৰ দিনটো যিখন বৈঠক আছিল তাত ইতিমধ্যে ৰকিবুল হুছেইন গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ তাৰ পৰা ওলাই অহাৰ কথা আমি ইতিমধ্যে জনাইছিলো যে তেওঁলোক অসন্তুষ্ট হৈ পৰিছে যিখন প্ৰাৰ্থী তালিকাক লৈ বিশেষকৈ ৰিপুন বৰাৰ যি কাম কাজ তাক লৈ তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে প্ৰতিক্ৰিয়া মুহূৰ্তত আহি পৰিছে বিভিন্ন জনৰ আমি আগবঢ়াইছো মই অসন্তুষ্ট হৈছোঁ কাৰণ মোৰ ল'ৰাটো যদি ইমান ছেক্ৰিফাইচ কৰাৰ পিছত মই ইমান ছেক্ৰিফাইচ কৰি যিটো সময়ত চৰকাৰ নাছিলে চৰকাৰ নিদিলে আজি মোৰ বন্ধু তৰুণ গগৈ ঢুকাই থাকিলে আজি তৰুণ গগৈ জীয়াই থকাহেঁতেন মই জাষ্টিছটো পালোঁ আৰু এইটো মই নকওঁ কাৰণ এইটো আমাৰ কমিটিত আমাৰ সিদ্ধান্ত হৈছে এটা সিদ্ধান্তৰ বিৰুদ্ধে মই নাযাওঁ আৰু এটা কথা সুধিছো মানে সভাপতি মতে হোৱা নাই প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ মতে সেইটো মই নাজানো কাৰণ মই সেইখন কমিটিত মই নাই নহয় মই নাজানো সেইকাৰণে নাই এনেই মই এইটো কাৰণে অসন্তুষ্ট হৈছোঁ কাৰণ মই জাষ্টিছ পোৱা নাই মই এতিয়া যেনে যিটো পাইছোঁ অসন্তুষ্ট হৈছোঁ মই যিবিলাক গ্ৰাছৰুট লেভেলৰ কৰ্মী তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই কংগ্ৰেছ কৰি আছিলে আৰু বিজেপিৰ এখন চৰকাৰ ইয়াত আছে তেনেস্থলতো তেওঁলোকে কংগ্ৰেছ কৰিবলৈ ওলাই আহি কংগ্ৰেছ কৰিছে আৰু তেওঁলোকে যেতিয়া ক'ৰবাত নিশ্চয় তেওঁলোকৰ মনৰ প্ৰাৰ্থীজন নাপায় ডেফিনেটলি তেওঁলোকে দুখ পায় আৰু সেই দুখটো তেওঁলোকে খুব প্ৰকাশ কৰিছে আমাৰ যদি চৰকাৰ হয় ডেফিনেটলি সেই যিসকলে খুব প্ৰকাশ কৰিছে যিসকলে প্ৰাপ্য তেওঁলোকে পাব লাগিছিল কিবা কাৰণত তেওঁলোকৰ নাপালে আমি ডেফিনেটলি তেওঁলোকক চৰকাৰ হ'লে তেওঁলোকক ক'ৰবাত নহয় চেয়াৰমেন দিবলৈ পাৰিব বিভিন্ন নিকায়সমূহ আছে আমি তেওঁলোকক তাত এডজাষ্ট কৰিবলৈ যত্ন কৰিম আৰু মইতো ইউথ কংগ্ৰেছ কৰি অহা গতিকে মই গ্ৰাছৰুট লেভেলৰ লগত মই জড়িত সেইকাৰণে মই গ্ৰাছৰুট লেভেলৰ এওঁলোকে যিটো কথা কৈছে যে মনৰ বেদনাটো মই বুজিছোঁ এওঁলোকৰ মনৰ বেদনা বুজিছোঁ আৰু সেইটো মই এতিয়া উপস্থাপন আৰু ইয়াত আছে ৰাণীনৰ সভাপতি সমান্তৰালভাৱে জ্যেষ্ঠ নেতা শৰদ বৰকটকে তেওঁৰ অসন্তুষ্টিৰ কথা ব্যক্ত কৰিছে মুকলিকৈ যে আজি তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী প্ৰয়াত তৰুণ গগৈ যদি আজি জীয়াই থাকিলেহেঁতেন মই জাষ্টিছ পালোহেঁতেন এই মন্তব্য শৰদ বৰকটকীৰ অৰ্থাৎ যিখন কমিটি বা যিখন তালিকা বৰ্তমান কংগ্ৰেছৰ ফালৰ পৰা প্ৰস্তুত কৰা হৈছে তাক লৈ বিভিন্নজনে অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে স্ক্ৰিনিং কমিটিৰ যিখন বৈঠক আছে সেই বৈঠকতেই কিছু অসন্তুষ্টি তেওঁলোকে মুকলিভাৱে ব্যক্ত কৰিছে 4টা দিন ধৰি ইতিমধ্যে কংগ্ৰেছৰ যিখন স্ক্ৰিনিং কমিটিৰ বৈঠক সেইখন অব্যাহত আছে অৰ্থাৎ তেওঁলোকৰ নিমিলা অংক বৰ্তমান মিত্ৰজোঁটক এইখন এৰি দিব আৰু ইফালে বৰাকত বহুকেইখন আসন AIDFক এৰি দিয়া কেন্দ্ৰ কৰি বহুকেইখন আসন ইতিমধ্যে তেওঁলোকে এৰি দিয়া বুলি কংগ্ৰেছৰ বহু নেতাই ইতিমধ্যে অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা অসন্তুষ্ট হৈ পৰিছে শৰদ বৰকটকে উল্লেখ কৰিছে যে মই জাষ্টিছ পোৱা নাই মই ন্যায় পোৱা নাই আজি তৰুণ গগৈ জীয়াই থকাহেঁতেন আজি এই অৱস্থা মোৰ নহ'লহেঁতেন মই পুৰণি মানুহ শৰদ বৰকটকী বহুদিন ধৰি তেওঁ আচলতে বিজেপিৰে ক্ষমা কৰিব কংগ্ৰেছৰ তেওঁ ইতিমধ্যে তৃণমূল পৰ্যায়ৰ পৰা কৰি আহিছে আৰু তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে ৰাণীনৰ হৈ কথা ব্যক্ত কৰিছে যে তেওঁলোকৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আছিল তেওঁলোকৰ অসন্তুষ্টি বা তেওঁলোকৰ যি ক্ষোভ আছে সেয়া মই বুজি পাইছোঁ আৰু পৰৱৰ্তী সময়ছোৱাত নিকায়সমূহত তেওঁলোকৰ তাত দিয়াৰ মই ব্যৱস্থা কৰিম বা চিন্তা চৰ্চা চলিব এনেধৰণে তেওঁ মন্তব্য আগবঢ়াইছে কিন্তু কি হ'ব স্ক্ৰিনিং কমিটিৰ বৈঠকৰ পিছত কংগ্ৰেছৰ তালিকা তাক লৈ সকলোৱে এতিয়া চৰ্চা আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ প্ৰথমখন তালিকা কেতিয়া ঘোষণা কৰা হ'ব সেয়া লক্ষণীয় হ'ব আশা কৰা হৈছে যে এই বৈঠকৰ পিছত স্ক্ৰিনিং কমিটিৰ বৈঠক 4টা দিন ধৰি অব্যাহত আছে এই বৈঠকৰ পিছত আজি হয়তো সন্ধিয়াৰ ভাগলৈ কংগ্ৰেছৰ যিখন তালিকা সেয়া প্ৰকাশ পাব পাৰে কিন্তু এই কংগ্ৰেছৰ যি তালিকা তাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে শৰদ বৰকটকী সুস্মিতা দেৱ কমলাক্ষ দেৱপুৰ কাষ্ট হয় এই মুহূৰ্তত পূৰ্বতে সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য বলেন কংগ্ৰেছৰ যিখন তালিকা এতিয়া প্ৰকাশ হোৱা নাই কিন্তু মুকলিকৈ অসন্তুষ্টি শৰদ বৰকটকীৰ দৰে নেতা ইতিমধ্যে ব্যক্ত কৰা পৰিলক্ষিত হৈছে
কি হ'বলৈ গৈ আছে কংগ্ৰেছৰ ভিতৰত অধিক তথ্য কি লাভ কৰিছে? চাওক, এই বিষয়টো এই মুহূৰ্তত কিছু পূৰ্বে ৰাণী নৰহাই এই কথাটো উল্লেখ কৰিছে যে সুস্মিতা দেৱৰ প্ৰসংগত আনি অনা হৈছে, শৰৎ বৰকটকীৰ প্ৰসংগত আনি অনা হৈছে যে তেখেতসকলে দলৰ মজিয়াতে কিছু সময় পূৰ্বৰে পৰা যি বৈঠক অনুষ্ঠিত হৈছে প্ৰায় 1.5 ঘণ্টা সময় ধৰি, সেই বৈঠকত তেখেতসকলে স্পষ্টকৈ উল্লেখ কৰিছে ইতিমধ্যে কংগ্ৰেছে যোৱাকালি নিশা সম্পূৰ্ণ তালিকা তেখেতসকলক প্ৰস্তুত কৰিছে। তেখেতসকলৰ 82জনীয়া তালিকা এখন প্ৰস্তুত কৰিছে, কাৰণ মহাজোঁট বন্ধনক বাকী আসনসমূহ এৰি দিয়া হ'লে তেতিয়াহ'লে তেখেতসকলে 82টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গতিকে তেনেকুৱা যিখন তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে, এই তালিকাক লৈ তেখেতসকলে বিসংগতি দেখুৱাইছে। বিশেষকৈ যোগ্যজনক তেখেতসকলে অগ্ৰাধিকাৰ দিয়া হোৱা নাই। বিপৰীতে শিক্ষাৰ বা অন্যান্য যিসমূহ দিশ, সেই দিশসমূহ চালি জাৰি চোৱাৰ বিপৰীতে মাথোঁ সমষ্টিভিত্তিক নিৰ্ণয় নকৰাকৈ তেনেকুৱা প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছে, অভিযোগ অনা হৈছে। ঠিক একেদৰে বৰাকত প্ৰশ্ন উত্থাপন হৈছে যে ইউডিএফক কংগ্ৰেছৰ অধিকাংশ আসন এৰি দিয়া হৈছে, কংগ্ৰেছৰ দখলত থকা আসনো আনকি ইউডিএফক দিয়া হৈছে। সমগ্ৰ বিষয়টো এই মুহূৰ্তত দলৰ মজিয়াত চৰ্চা, কিয়নো সময় যথেষ্ট কম আৰু আজিৰ ভিতৰত তেখেতসকলে তালিকা প্ৰকাশ কৰাৰ যথেষ্ট প্ৰকাৰ তেখেতসকলে যোৱাকালি স্পষ্ট কৰি সেই কথা উল্লেখ কৰিছিলে যে আজি কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব। হোটেল তাজৰ পৰা তেখেতসকলে ভিডিঅ' কনফাৰেন্সিঙত তেখেতসকলে থাকিব আৰু সেই কনফাৰেন্সিঙতে তেখেতসকলে স্পষ্ট হ'ব স্থিতি, আৰু তাতেই দিল্লীৰ পৰা শিল আৰু মহৰ লাগিব আৰু সেইখন তালিকাই ৰাজহুৱা কৰা হ'ব। এই সকলোবোৰ দিশ ইতিমধ্যেই প্ৰায় স্পষ্ট হৈ আছিলে যোৱাকালি নিশাৰ সময়লৈকে। তাৰপিছত ৰাতিপুৱাৰ ভাগত যিখন বৈঠক অনুষ্ঠিত হৈছিলে, অৰ্থাৎ কংগ্ৰেছৰ ভিতৰ ভাগৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবৰ্গৰ সৈতে যিখন তালিকা তেখেতসকলে ৰাজহুৱাকৈ পাঠ কৰা হৈছিলে তেখেতসকলৰ মাজত, সেই তালিকাখনৰ প্ৰকাশ কৰাৰ লগে লগে আৰম্ভ হৈছিলে সংঘাত মতানৈক্য। যদিও বা ইতিমধ্যেই আমি দেখিবলৈ পাইছোঁ স্ক্ৰিনিং কমিটিত নথকাৰ পিছতো আন সদস্যসকলে প্ৰৱেশ কৰিছিলে আৰু তেখেতসকলৰ নিজৰ মন পচন্দ প্ৰাৰ্থীক এইবাৰৰ তালিকাত তেখেতসকলে অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছিলে। এই বিষয়টো ইতিমধ্যে যোৱাকালি অধিক চৰ্চা লাভ কৰিছিলে আৰু বিশেষকৈ কংগ্ৰেছৰ তালিকা আচলতে কি পৰ্যায়ত ৰূপায়ণ কৰিবলৈ গৈ আছে, বা আচলতে য'ত কোৱা হৈছে যে অসমত থাকি তেখেতসকলৰ অসমতেই তালিকা প্ৰস্তুত কৰিব আৰু সেইখন তালিকাই নিৰ্ভৰযোগ্য হ'ব বুলি তেখেতসকলে য'ত কোৱা হৈছিলে, সেয়া আচলতে সময়ত কি হ'বলৈ গৈ আছে এই মুহূৰ্তত আটাইতকৈ ৰাজনীতিৰ ডাঙৰ বিষয়। কাৰণ এই মুহূৰ্তলৈকে জটিলতা আঁতৰা নাই, সমস্যা আঁতৰা নাই, সমাজ বেমেজালি বৃদ্ধি পাইছে। প্ৰাৰ্থিত্ব তালিকা প্ৰকাশৰ লগে লগে যিহেতুকে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি বা অগপৰ যিজনৰ এক সংঘাতে দেখা দিছে, ঠিক একে অনুৰূপ ল'ব নেকি কংগ্ৰেছৰ ক্ষেত্ৰতো স্পষ্ট হৈ পৰিছে। সুস্মিতা দেৱৰ প্ৰসংগ যদি আনিবলৈ যোৱা যায়, তেখেতেই দলৰ পৰা পদত্যাগ কৰাৰ কথা যি মুহূৰ্তত এই মুহূৰ্তত মনলৈ আনিছে বা দলৰ মজিয়াত সেই কথা প্ৰকাশ কৰিছে, সেয়াই হ'বলৈ গৈ আছে নেকি? যদি সেয়া হ'বলৈ গৈ আছে, কংগ্ৰেছৰ কাৰণে এক মুখ্যম আঘাত। আৰু বিশেষকৈ কোৱা হৈছিলে যে ইউডিএফৰ উজনি অসমত যদিও বা তেখেতসকলৰ আসনসমূহ এৰি দিয়া হৈছে, বাকীসমূহ সমষ্টিত যে এই মুহূৰ্তত আমাৰ হাতত যিখন তালিকা আহি পৰিছিলে, সেয়া লাহৰিঘাট, ধিং আৰম্ভ কৰি সৰুক্ষেত্ৰী 4টাকৈ সমষ্টি বৰাকৰ অধিক আসন এৰি দিয়া ফলত সুস্মিতা দেৱ কিছু অসন্তুষ্ট হৈ পৰিছে। বলেন সেই সন্দৰ্ভত কি খবৰ আহি পৰিছে স্পষ্ট ৰূপত? হয়, সেই কথাতে উল্লেখ কৰা হৈছিলে। যোৱাকালি স্ক্ৰিনিং কমিটিটো আনকি বৈঠকতো উপস্থিত থাকিছিলে সুস্মিতা দেৱ। দেখিব পোৱা গৈছিলে সংবাদ মাধ্যমত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা হোৱা নাছিলে। তেখেতে দেখিব পোৱা গৈছিলে যে সম্পূৰ্ণৰূপে দলৰ মজিয়াত বা তেখেতসকলে উল্লেখ কৰিছিলে যে কংগ্ৰেছৰ অধিকাংশ আসন থাকিব লাগিব, যদিও বা ইউডিএফৰ সৈতে মহাজোঁট বন্ধনত আছে। আজিও সেই কথা উল্লেখ কৰিছে যে কিন্তু যদিও বা এই মুহূৰ্তত কংগ্ৰেছৰ ভিতৰুৱা তথ্যৰ পৰা একো কথা তেখেতসকলে প্ৰকাশ কৰা হোৱা নাই, কিন্তু সুস্মিতা দেৱৰ ভাষ্যৰ পৰাই বা হওক বা তেখেতৰ মনটোৱে এই মুহূৰ্তত দলৰ মজিয়াত যি ধৰণৰ অসন্তুষ্টি ব্যক্ত কৰিছে, সেই অসন্তুষ্টিৰ পৰা এটা কথা স্পষ্ট যে কংগ্ৰেছে ইউডিএফক বৰাকত থকা অধিকাংশ আসন তেখেতসকলে এৰি দিব বিচাৰিছে আৰু তাৰ বিপৰীতে উজনি অসমত তেখেতসকলৰ কংগ্ৰেছে সম্পূৰ্ণৰূপে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বা নামনি অসমত কংগ্ৰেছে কেইবাটাও আসন তেখেতসকলে ইউডিএফক এৰি দিব। বিশেষকৈ নামনি অসমৰ প্ৰসংগটো যেনিবা এৰাই চলিলে হ'ল, বিপৰীতে যদি বৰাকৰ ক্ষেত্ৰত কিন্তু সুস্মিতা দেৱ এই মুহূৰ্তলৈকে দৃঢ়, তেখেতে কোনো কাৰণতে ইউডিএফৰ সৈতে যদিও বা মহাজোঁট বন্ধনত থাকিব, কিন্তু অধিকাংশ আসনৰ ক্ষেত্ৰত তেখেতসকলে যি ধৰণৰ স্থিতি ল'বলৈ কংগ্ৰেছৰ নেতৃত্বই গৈ আছে, সেই স্থিতিত তেখেতসকলে কোনো কাৰণতে তেখেতসকলে মানি নলয়। অৰ্থাৎ তেখেতৰ নিজৰ স্থিতিত এই মুহূৰ্তত আপোচ কৰিছে, কংগ্ৰেছৰ স্থিতিক আপোচ কৰিছে আৰু তেখেতসকলে স্পষ্টকৈ এই মুহূৰ্তত বুজাই দিছে যে দেখিব পোৱা গৈছে যে তেখেতসকলৰ যি বৈঠক তেখেতসকলে কৈছে যে বাহিৰলৈ আহিছে বৈঠকে। আমি তেখেতৰ সৈতে এই মুহূৰ্তত প্ৰকাশ পাই আহিছে। এইবিলাক সঁচা নহয়। কোনোবাই আৰু এটা কথা মই স্পষ্টভাৱে কৈছোঁ, কংগ্ৰেছৰ পৰিসৰটো ইমান বিশাল, স্বাভাৱিকতে মানুহৰ বহুত আশা-আকাংক্ষা থাকে, আমাৰ কৰ্মীসকলৰ আশা-আকাংক্ষা থাকে। কেতিয়াবা এনেকুৱা ধৰণৰ এটা ডাঙৰ কাম কৰিবলৈ যাওঁতে
কাৰোবাৰ আশা আৰু প্ৰদীপ বৰদলৈ ভাষ্য সকলো ঠিক হৈ যাব এইটো আপোনালোকে নিশ্চয় গম পাইছে যে কংগ্ৰেছ অৰ্গেনাইজেশ্যনটো কিমান ভাইব্ৰেণ্ট আৰু সেইকাৰণে এনেকুৱা যদি আজি নিশকতীয়া হ'লহেঁতেন আজি যদি একেবাৰে দুৰ্বল হ'লহেঁতেন আপোনালোকে একো শব্দই নুশুনিলেহেঁতেন গতিকে তেনেকুৱা ধৰণৰ একো হোৱা নাই যদি কাৰোবাৰ ক'ৰবাত কিবা তেনেকুৱা ধৰণৰ কিবা থাকে সেইবিলাক আমি নিৰসন কৰিবৰ কাৰণে তেনেকুৱা বস্তু নহয় তেওঁৰ লগত মই অলপতে কথা পাতিছোঁ তেওঁৰ মনত কিবা এটা তেওঁৰ হয়তো ক্ষোভ থাকিব পাৰে বাট একেবাৰে তেওঁ আমাৰ লগত একেলগে আমি ঐক্যবদ্ধ হৈ আছোঁ আৰু কংগ্ৰেছ দলৰ তেওঁ এগৰাকী খুব শ্ৰদ্ধেয় নেত্ৰী গতিকে তেনেকুৱা ধৰণৰ একো আপোনাৰ গুৱা উলিয়াইছে ৰাজনীতিত এনেকুৱা ধৰণৰ পশ্চাদঘাতী কোনোবা এনেকুৱা ধৰণৰ কথা উলিয়াই দিয়ে আৰু বিশেষকৈ বিজেপিৰ এটা ডাৰ্টি ট্ৰিক্স ডিপাৰ্টমেণ্ট আছে আপোনালোকে জানেই আৰু এই ডাৰ্টি ট্ৰিক্স ডিপাৰ্টমেণ্টটোৱে এনেকুৱা ধৰণৰ কিছুমান বহুত ফেক নিউজ উলিয়ায় তেওঁলোকে বিভিন্ন ধৰণে আমাৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ পশ্চাদঘাতী কাৰ্য কৰে এইটো এটা তেওঁলোকৰ এইটো দৈনন্দিন কথা কিন্তু আমি সেইবিলাক কৰোৱা নকৰোঁ আমি ঐক্যবদ্ধ আৰু কংগ্ৰেছৰ ভয়ত বা কংগ্ৰেছৰ মহাজোঁটৰ ভয়ত যাতে তেওঁলোকে ত্ৰাসিত হৈছে শংকিত হৈছে এইটোৱে তাৰ প্ৰমাণ আমাৰ এইবিলাক কথা একেবাৰে ভুৱা কথা আমি এটা মহাজোঁট হৈছে আমি প্ৰত্যেকটা 7টা দল আৰু এটা আহিব সঁচা কথা ক'লে আমি নিজেই এতিয়া আচৰিত হৈছোঁ যে এনেকুৱা ধৰণৰ হৈছে এতিয়া ধাহি মুহি এই যে বিজেপি এসময়ত কি কয় এটা ৰেইনব' কোৱালিশ্যন বুলি যে কৈছিলে তেওঁলোকৰ ৰেইনব'ৰ গোটেইবিলাক ৰং এতিয়া ধাহি মুহি আমাৰ ফালে আহিবলৈ আৰম্ভ কৰিছে ৰাইজৰ দলে আজি কৈছে তেওঁলোকে 18 দলত পৰিগণিত কৰিব হয়তো তেওঁলোকক লাগে এণ্টি বিজেপি দল লাগে গতিকে তেওঁলোকৰ লগত কিবা আপোনালোকে যেনেকৈ কৈছিলে তেওঁলোকৰ সভাপতি থকাত আপোনালোকে প্ৰতিদ্বন্দ্বিতা নকৰে তেওঁলোকক বা আমাৰ ৰাইজৰ দলেই হওক বা এইটো AJP আমি এতিয়া আগতেই কৈছোঁ আমি একেলগে ফাইট কৰাটো দৰকাৰ আৰু আমাৰ সদ্ভাৱ আছে তেওঁলোকৰ সদ্ভাৱ আছে কাৰণেতো আমি এইবাৰ তেনেকুৱা ধৰণৰ গুডউইল জেষ্টাৰ আমি আগবঢ়াইছিলোঁ খালি আমি এইটো কথাও কৈছিলোঁ যে সদ্ভাৱটো আৰু এখন তাল অকলে বাজিব নোৱাৰে গতিকে সদ্ভাৱৰ তেওঁলোকে কদৰ কৰিব লাগিব মানে তালিকা কেতিয়া প্ৰকাশ পাব প্ৰাৰ্থীৰ অতি সোনকালে আমাৰ 9 তাৰিখৰ আগতে পায় আৰু এজন সাংসদ প্ৰদীপ বৰদলৈ ভাষ্য 9 তাৰিখৰ আগত কংগ্ৰেছৰ তালিকা প্ৰকাশ পাব কিন্তু তেওঁ সঠিককৈ সময় কথা কোৱা নাই আৰু অসন্তুষ্টিৰ কথা তেওঁ কৈছে যে ভিতৰত তেনেধৰণৰ কোনো কথা ওলোৱা নাই কংগ্ৰেছ এটা বৃহৎ দল গতিকে ভিতৰত কাৰোবাৰ অসন্তুষ্টি বা ক্ষোভ থাকিব পাৰে কিন্তু মুকলিকৈ সেয়া তেওঁ প্ৰকাশ কৰা নাই সাংবাদিকৰ আগত আৰু ইতিমধ্যে উল্লেখ কৰিছে যে তালিকা কেতিয়া প্ৰকাশ পাব তালিকা 9 তাৰিখৰ আগত অৰ্থাৎ মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে 9 তাৰিখৰ পূৰ্বে তেওঁ প্ৰকাশ পাব বুলি উল্লেখ কৰিছে কিন্তু আজিও যে কংগ্ৰেছৰ তালিকা প্ৰকাশ পাব তাত কিছু সন্দেহ আছে যেহেতু বৈঠকৰ ওপৰত বৈঠক চলি আহিছে বিগত 4টা দিন ধৰি স্ক্ৰিনিং কমিটিৰ বৈঠক হৈ আছে তাৰ পিছতো কোনো মীমাংসা ওলোৱা নাই আৰু এই মুহূৰ্তৰ খবৰ ইতিমধ্যে আমি জনাইছো যে বহু স্থানত ইতিমধ্যেই মুকলিকৈ ক্ষোভ অসন্তুষ্টি ব্যক্ত কৰিছে পুৰণি কংগ্ৰেছী নেতাসকলে শৰদ বৰকটকীৰ দৰে নেতাই অসন্তুষ্টি ব্যক্ত কৰিছে তেওঁ জাষ্টিছ বিচাৰিছে মই ন্যায় পাব লাগে অৰ্থাৎ পুৰণি কংগ্ৰেছী হিচাপে তেওঁ যেনেধৰণে দলৰ পৰা মৰ্যাদা পাব লাগিছিল বা তেওঁৰ পুত্ৰৰ কথা উল্লেখ কৰিছে যে পুত্ৰই যেনেধৰণে এবাৰ হয়তো টিকটৰ পৰা বঞ্চিত হৈছে কিন্তু তালিকা প্ৰকাশ নোপোৱালৈকে সেই কথা ক'ব নোৱাৰি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁক বঞ্চিত কৰা হৈছে তেওঁ ন্যায় বিচাৰিছে অৰ্থাৎ ৰাণী নৰহৈৰ কথা উল্লেখ কৰিছে যে কিছু অসন্তুষ্টি এইসকল তৃণমূল কৰ্মীসকলৰ আছে কিন্তু সেয়া অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা তেওঁলোকে কৰিব প্ৰদ্যুৎ বৰদলৈ উল্লেখ কৰিছে যে 9 তাৰিখৰ আগত মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কংগ্ৰেছৰ তালিকা প্ৰকাশ পাব গতিকে কেতিয়ালৈ কংগ্ৰেছৰ তালিকা প্ৰকাশ পায় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব মুঠতে কোনো ধৰণৰ মীমাংসা হয়তো এই মুহূৰ্তলৈকে বাহিৰ হোৱা নাই জটিলতা এতিয়াও আঁতৰা নাই কংগ্ৰেছৰ তালিকা প্ৰস্তুতৰ সেই কথা স্পষ্ট ৰূপত পুনৰ প্ৰমাণিত হৈছে মুহূৰ্তৰ খবৰ যে অগপই চূড়ান্ত কৰিছে প্ৰাৰ্থী তালিকা নিউজ 18ৰ হাতত আহি পৰিছে অগপৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকাখন দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব অগপৰ নেতৃত্বই আৰু এই মুহূৰ্তৰ খবৰ আমি জনাইছো যে বোকাখাটত অতুল বৰা কলিয়াবৰত কেশৱ মহন্ত বঙাইগাঁৱত ফণীভূষণ চৌধুৰী আমগুৰিত প্ৰদীপ হাজৰিকাৰ নাম ইতিমধ্যে তেওঁলোকে চূড়ান্ত কৰিছে বুলি খবৰ আহি পৰিছে অগপই চূড়ান্ত কৰিছে তেওঁলোকৰ প্ৰাৰ্থী তালিকাখন ক'ত ক'ত কোনে কোনে কি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সম্ভাৱ্য যিখন তালিকা অগপৰ সম্ভাৱ্য তালিকাখন আহি পৰিছে দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব অগপৰ নেতৃত্বই য'ত ইতিমধ্যে কলিয়াবৰত কেশৱ মহন্ত বোকাখাটত অতুল বৰাৰ নাম
ঘোষণা কৰাৰ সম্ভাৱনা। বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, আমগুৰিত প্ৰদীপ হাজৰিকা, নাওবৈছাত জয়ন্ত খাউণ্ড, তেজপুৰত বৃন্দাবন গোস্বামী, ছয়গাঁৱত ডক্টৰ কমলা কলিতা, সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী, বকুত জ্যোতিপ্ৰসাদ দাস, ৰহাত বিষ্ণু দাস, উত্তৰ অভয়াপুৰীত ভূপেন ৰায়, মানকাছৰত জাভেদ ইছলাম, পূব গোৱালপাৰাত জ্যোতিষ দাস, দেৰগাঁৱত ভৱেন্দ্ৰনাথ ভৰালী, পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, চাবুৱাত পুনাকণ বৰুৱা, টিয়কত শ্যামকাদু মহন্ত অথবা দীপেন বৰগোহাঁইৰ নাম বৰ্তমান চৰ্চালৈ আহিছে। আৰফালে প্ৰফুল্ল কুমাৰ মহন্তক টিকট দিবলৈ অগপ দলে চেষ্টা কৰিছিল, কিন্তু বিজেপিয়ে নামানিলে। মন্তব্য কৰিছে ফণীভূষণ চৌধুৰীয়ে। সত্যব্ৰত কলিতাই এজিপিৰ পৰাই নিৰ্বাচন খেলিব বুলি ক'লে ফণীভূষণ চৌধুৰীয়ে। আবিৰ্ভূত কৰা আছে কিছু আজি প্ৰথম বছৰ আবিৰ্ভূত কৰিব, ইয়াৰ পিছতো বেলেগে কৰিব। মিত্ৰদলে যি 126খন চিটৰ ভিতৰত 26খন আপোনালোকক দিছে, কি আশা কৰিছে আপোনালোকে? সন্তুষ্ট নে? আমি জবৰদস্তি অলপ ভাল আশা কৰিছোঁ। আচ্ছা, মুখ্যমন্ত্ৰী টিকট এতিয়া দুখ প্ৰকাশ কৰিছে, কি ক'ব? মুখ্যমন্ত্ৰী টিকট লাভ নহয়, এইটো বস্তু আমি চেষ্টা কৰিছিলোঁ, কিন্তু বিজেপিয়ে নামানিলে, সেইকাৰণে আমি কৰিব নোৱাৰোঁ। আৰু আপোনালোকৰ সাধাৰণ সম্পাদক আমাৰ সত্যব্ৰত কলিতাক আৰু ইফালে অগপৰ টিকটৰ পৰা বঞ্চিত হৈ পৰমানন্দ ৰাজবংশী। টিকট বঞ্চিত হোৱাৰ পিছতে অগপৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁ ক্ষোভ ব্যক্ত কৰিছে। আৰু আজি বিজেপিত যোগদান কৰিব পৰমানন্দ ৰাজবংশীয়ে। চিপাঝাৰ বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা পৰমানন্দ ৰাজবংশী। অগপৰ টিকটৰ পৰা বঞ্চিত হৈছে পৰমানন্দ ৰাজবংশী। টিকট বঞ্চিত হোৱাৰ পিছত আজি তেওঁ ক্ষোভ ব্যক্ত কৰিছে অগপৰ নেতৃত্বৰ বিৰুদ্ধে। আৰু আজি বিজেপিত যোগদান কৰিব পৰমানন্দ ৰাজবংশীয়ে। চিপাঝাৰৰ পৰা বিজেপি প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ৰাজবংশী। ওঠৰটা সমষ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৰাইজৰ দলে। সংবাদমেলত ৰাইজৰ দলৰ আনুষ্ঠানিক ঘোষণা। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত 18টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। আজি বিয়লি প্ৰাৰ্থী তালিকা ঘোষণা কৰিব ৰাইজৰ দলে। মিত্ৰতা ধৰ্ম পালন কৰি আগবাঢ়িব ৰাইজৰ দল। ৰাইজৰ দলে 18টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ইতিমধ্যে সংবাদমেলযোগে অৱগত কৰিছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত 18টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আজি বিয়লি প্ৰাৰ্থী তালিকা ঘোষণা কৰিব ৰাইজৰ দলে। মিত্ৰতা ধৰ্ম পালন কৰি আগবাঢ়িব ৰাইজৰ দল। দলে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰথম পৰ্যায়ৰ 47টা সমষ্টিৰ মাত্ৰ 12টা আৰু দ্বিতীয় পৰ্যায়ৰ 39টা সমষ্টিৰ মাত্ৰ 6টাত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা 86টা সমষ্টিৰ মাত্ৰ 18টা সমষ্টিতহে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যি 18টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম তাত আমাৰ জয় সুনিশ্চিত বুলি আমি ভাবিছোঁ। আৰু আমি ভাবোঁ আমাৰ নিশ্চিত ফিডবেক আছে যে বিজেপি মিত্ৰজোঁট তৃতীয় স্থানলৈ এই 18টা সমষ্টিত অৱনীত হ'ব। আমাৰ মাজত এতিয়ালৈকে কোনো ধৰণৰ মতভেদ হোৱা নাই। আমি মিত্ৰতাৰ ধৰ্ম আমি ৰক্ষা কৰি আছোঁ আৰু আমি আলোচনা মৰ্মে আচলতে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি আজি এই বাৰ্তাই আমি আপোনালোকক দিব বিচাৰিছোঁ। আৰু আজি বিয়লি পৰৱৰ্তী সময়ত আমি কোন কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম, কোনে ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব, এই সবিশেষ কথা আমি আপোনালোকক জনাম। আৰু ইফালে ৰূপহীয়াতৰ পৰা টিকট লাভ কৰি দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈছে সি নাজিৰ হুছেইন। লগত আছে UPPLৰ সভাপতি প্ৰমোদ বড়ো। যিটো সভা ইতিমধ্যে ঘোষণা কৰা হৈছে বিজেপিৰ প্ৰাৰ্থী তালিকা। আৰু ৰূপহীয়াতৰ পৰা টিকট লাভ কৰি দিল্লীৰ পৰা ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে সি নাজিৰ হুছেইন। লগতে আছে UPPLৰ সভাপতি প্ৰমোদ বড়ো। তেওঁলোকৰ ভাষ্যই মুহূৰ্তত আগবঢ়াইছোঁ। আৰু সৌভাগ্য যে ইমান ডাঙৰ এটা দলত মই কাম কৰিবলৈ সুবিধা পাইছোঁ, ৰাইজক সেৱা কৰিবলৈ এটা আমি সুযোগ পাইছোঁ। তাৰ কাৰণে মই দলকো ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমৰ জৰিয়তে। তো মই এটাই মোৰ উদ্দেশ্য যে ৰাইজৰ সেৱা কৰি যাব পাৰোঁ। ফলাফল ভাল হ'ব। আমাৰ বিজেপি দলৰ আমি জয়ী হ'ম, কাৰণ আমাৰ সেইটো সমষ্টিত কোনো মানে দলৰে আপোনাৰ হেৰি নাই যে জিকা নিজিকা কোনো হেৰি নাই। চব যোনে ভাল কাম কৰে, ভাল হেৰিয়া হ'লে ৰাইজে সমৰ্থন জনায়। গতিকে যিটো আমি পাই আছোঁ আৰু 100% জিকিম।